মাটির দালাল বন্ধ করো মাটির দালালি নচলিব মাটির দালাল নচলিব মুনারার অত্যাচার নচলিব মুনারার অত্যাচার নচলিব আমাক ন্যায় লাগিব তার মানে আমার এইখন গাঁৱত আমার এই জায়গাখিনিত আসলে কিছুমান মাটির দালাল সোমাইছে সেইখন মাটির দালালৰ কাৰণে আজিকালি কিছুমান মানুহ এজনৰ মাটি আৰু আনজনে দখল কৰি লৈ আছে এনেকা সিস্টেম হৈছে আমাৰ ঘৰৰ ওচৰ আমি এখন ঘৰৰ ওচৰ আমি আজি 19-20 বছৰ আগত মাটি কিনছো ইয়াত আমি ইয়াতে 20 বছৰ হল ঘৰ বনাইছো আজি হিহতে 12 বছৰ হল ইয়াতে ঘৰ বনোৱা মৰিয়মৰ মাটি মৰিয়মৰ ঘৰ আমি সকলোৱে জানো ৰাইজ সকলোৱে জানো যে মৰিয়মৰ ঘৰ মৰিয়মৰ মাটি আমি সকলোৱে জানো ৰাইজে হেতুত তাই ঘৰ বনাইছে তার ল'ৰা ছোৱালী ডাঙৰ হৈছে তার ল'ৰা ছোৱালী লৈ আজিকালি হি উত্তৰ প্ৰদেশত থাকে ঘৰত কোনো নাথাকে ঘৰত কোনো নাথাকাৰ সুযোগ লৈ এই মাটিৰ দালাল গিলাৰ চক্ৰৱৰ্তীত পৰি একজন ইয়াৰ মনেৰা নামৰ মানুহ একজন মনেৰা নুকমান সাইৰদ্দি আৰু তাৰ তিৰিগিলাৰ লগত এইবিলাকৰ মই নাম নাজানো আৰু লগত হামেদ গাঁওবুঢ়া আছে ইহঁতে তাৰ ঘৰৰ তালা চালা ভাঙি সোমাই যায় ইহঁতৰ ঘৰত যিখিনি বস্তু আছিল কাগজ পাতি মাটিৰ দলিল আৰু তাৰ এনআরসি যি আছিল গোটাই আৰু ভাল ভাল বস্তু যিখিনি আছে গোটাই হিহঁতে লুটপাট কৰি লৈ যায় ইহঁতে আমি ৰাইজৰ মানুহ দেখা পাওঁ আমি ৰাইজৰ মানুহ দেখা পাওঁতে কেতিয়া হৈছে ঘটনাটো এইটো আছে আপোনাৰ ৰোজাৰ আমাৰ যে ৰোজাৰ গেল ৰোজাৰ 3 তাৰিখত 3 দিন পিছত হৈছে ঠিক আছে 6 তাৰিখ আমি দেখা পাই না আমাৰ ৰাইজৰ মানুহ হিহঁতক ফোন কৰে তোমাহঁতৰ ঘৰত মানুহ সোমাইছে তেতিয়া হি আহাৰ পিছত মানুহে আজি ঘৰত যাওয়াৰ কাৰণে সোমাইছে সিধাবাৰীৰ পৰা 3-4জন মান মানুহ লৈ আহিল সি ঘৰত যাব পাৰা নাই তাক লাঠি দাও লৈ দাউৰাইছে ইফালৰ পিছত সেইখন গাঁৱত গৈছিল সেইখন গাঁৱৰ পৰাও মানুহ আছিল যে চাও আমি কি হৈছে ঘটনাখিনি সেই মানুহখনক অপমান কৰি ইয়াৰ পৰা আঁতৰাই দিছে তাৰপিছত এই মানুহজনী ইয়াৰ ঘৰত থাকে তাৰ ঘৰত থাকে এনেকা কৰোঁতে কৰোঁতে 1 সপ্তাহমান বাহিৰত আছিল 1 সপ্তাহ পিছত যায় হেনা মাটিয়া থানাত এজাহাৰ দাখিল কৰিল এজাহাৰ দিয়াৰ পিছত মোল্লা আইচিয়ে আহিয়ে না দুটা আসামী এহাতৰ ঘৰৰ পৰা উঠাই লৈ গেল লৈ যাওয়াৰ পিছত সিহঁতক ৰাতিত কোনবাই যায় না লৈ আহিল আমি কিন্তু এইটো নাজানো কোন যায় লৈ আহিছে লৈ আহাৰ পিছত পিছদিনা যায় আমি গাঁৱৰ মানুহ 5জন মিলি আৰু তাহাঁতৰ মায়েক বেটাক 2জনক মিলি আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল ইহঁতে এই মাইকীটোৱে মনেৰা নুকমান ইহঁতে যায় আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল তেতিয়া অচি ছাৰে আমাক মাতিল আমি থানাত গ'লো যাওয়ার পিছত আমাক দিনৰ 10টাৰ পৰা ৰাতি 12টালৈকে বহাই ৰাখিছিল থানাত আৰু মোৰ লগত থানাত হয়তো মোক মাৰা হৈছে ধমকি দিছে ঘটনা সন্দৰ্ভত আপোনালোকে ৰাইজৰ হৈ প্ৰতিবাদ কৰিছে আমি ৰাইজৰ হৈ গৈছো ৰাইজৰ হৈ প্ৰতিবাদ কৰিছো কাৰণে আমাৰ ওপৰত গছৰ দিল আৰু আমি যাওয়াৰ পিছত আমাক ধমকিও দিছে এতিয়া মাটিখিনি কাৰ দখলত আছে এতিয়া মাটিখিনি মৰিয়মেৰ ঘৰ মৰিয়মে বৰ্তমান মৰিয়মে আছে তেওঁক কি মাৰধৰ কৰিছে নেকি তেওঁ মানে এতিয়া এজাহাৰ হৈ গেল 2-3টা কেছ হৈ গেল তাই একো পোৱা নাই কিন্তু ঘৰত আছে এতিয়া 3 তাৰিখত এই যোৱা মাহৰ 3 তাৰিখত মৰিয়মে ঘৰত আছিল ইহঁতে নুকমান গেছে সাইৰদ্দি গেছে মনেৰা গেছে আৰু মইনাল হক গেছে আৰু হামেদ গাঁওবুঢ়া আছিল আৰু বাকী 3-4জন মানুহ আছিল এইবিলাকৰ মই নাম নাজানো তিৰি মানুহ তো নাম নাজানো